কংগ্ৰেছ দলে বিশেষকৈ এই সংবিধানখনৰ ওপৰত এই ৭৫ বছৰীয়া বাৰ্ষিকী উদযাপনৰ বছৰটোত সংসদৰ মজিয়াত এক বিশেষ আলোচনা বিচাৰিছিলে এই কাৰণেই যে যেতিয়াৰে পৰা নৰেন্দ্ৰ ভাই মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষত বিজেপি চৰকাৰখন প্ৰতিষ্ঠিত হ'ল অহৰহভাৱে সংবিধানখনৰ ওপৰত বিভিন্ন প্ৰকাৰে তেওঁলোকে আক্ৰমণ কৰা পৰিলক্ষিত হৈছে। আপোনালোকে ভালকৈ জানে যে বিজেপি দলটোৰ যিটো চালিকা শক্তি নেপথ্যত থাকি পেলাই বিজেপি দলটোক পৰিচালিত কৰে যিটো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ RSS, সেই RSSে ভাৰতীয় সংবিধানখনক কেতিয়াও স্বীকৃতি দিয়া নাছিলে। সিদিনাখনলৈকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তেওঁলোকৰ কাৰ্যালয়ত মুখ্য কাৰ্যালয়ত কেতিয়াও ভাৰতীয় পতাকাখন তেওঁলোকে উত্তোলন কৰা নাছিলে। সংবিধানখনক তেওঁলোকে স্বীকৃতি দিয়া নাছিলে। এতিয়া কথাটো হ'ল ভাৰতীয় সংবিধানখন গ্ৰহণ হ'ল, দেশত গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ল, কিন্তু যেতিয়াৰ পৰা মোদী ডাঙৰীয়াৰ শাসন আৰম্ভ হ'ল, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াও বিজেপিৰ আছিলে, কিন্তু তেওঁলোকে তেনেধৰণে অটল বিহাৰী বাজপেয়ীৰ দিনত ভাৰতীয় সংবিধানৰ ওপৰত এনেধৰণে প্ৰত্যক্ষভাৱে আক্ৰমণ হোৱা নাছিলে। কিন্তু মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা অহৰহভাৱে সংবিধানৰ ওপৰত আক্ৰমণ, সংবিধানৰ ওপৰত কুঠাৰাঘাত কৰিবৰ কাৰণে তেওঁলোকে ভীষণভাৱে চেষ্টা কৰিছিল। আৰু সকলোৱে জানে, আমি সেই কথা উনুকিয়াই দিছিলোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ আগতে বিজেপিৰ শ্লোগানেই আছিলে ইছকি বাৰ 400 পাৰ। কিয় 400 পাৰ? 400 পাৰ এইকাৰণেই যে আমাৰ দেশত লোকসভাত 272 জন MP যদি এটা দলত যদি এটা 272 জন সাংসদে যদি সমৰ্থন দিয়ে, চৰকাৰ এনেও গঠন হ'ব। কিন্তু বিজেপিয়ে লক্ষ্য বান্ধি লৈছিলে 272 নহয়, 400ৰ ওপৰত। কিহৰ কাৰণে? কাৰণ আমাৰ সংবিধানখন সংশোধন কৰিবৰ কাৰণে 2/3 সাংসদৰ 2/3তকৈ বেছি সাংসদৰ অনুমতি লাগিব। আৰু 2/3 হ'লে আপোনালোকে জানে, হিচাপ কৰিলেই পাব যে 543 জন লোকসভাৰ সাংসদৰ ভিতৰত 2/3তকৈ বেছি হ'লে ডেককৈ আপোনাৰ প্ৰায় 396 জন, এনেকুৱা 400 জনৰ ওচৰা-ওচৰি লাগিব। সেইকাৰণে তেওঁলোকে 400 পাৰ। তাৰমানে তেওঁলোকৰ উদ্দেশ্য আছিলে যে তেওঁলোকে ভাৰতীয় সংবিধানখন সলনি কৰিব। কিন্তু তেওঁলোকৰ সেই উদ্দেশ্য সফল নহ'ল। সাধাৰণ ভাৰতবাসী ৰাইজে বিজেপিৰ যিটো ডায়াবলিকেল ডিজাইন বুলি যিটো আছে, তেওঁলোকৰ যিটো হিডেন এজেণ্ডা, সেইটো নস্যাৎ কৰিলে। কিন্তু তৎসত্ত্বেও তেওঁলোকে প্ৰত্যেকটো ক্ষেত্ৰতে সংসদৰ ভিতৰত, সংসদৰ বাহিৰত প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকে আমাৰ ভাৰতৰ সংবিধানখনৰ ওপৰত আক্ৰমণ কৰি আহিছিলে। RSSটো ডেককৈ, কাৰণ RSS আমাৰ এতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক, RSSই হওক, তেওঁলোকেতো সাম্যবাদী চিন্তাত বিশ্বাস নকৰে, তেওঁলোকে মনুস্মৃতিত বিশ্বাস কৰে। এই যে আমাৰ যে মনুস্মৃতি, আপোনালোকে জানে নহয়, যে জাতি যিটো কয়, এই উচ্চ নিচ অমুক তমুক, সেইবিলাক তেওঁলোকে সেইবিলাকত বিশ্বাস কৰে। কিন্তু সংবিধানখনে সাম্যবাদী চিন্তা, তাত কোনো উচ্চ নিচ থাকিব নোৱাৰে। আমাৰ নিজৰ মাজতে কোনোবা উচ্চ কুলৰ, কোনোবা নিম্ন কুলৰ, এইবিলাক সংবিধানে স্বীকৃতি নিদিয়ে। কিন্তু তেওঁলোকে বিচাৰে উচ্চ কুলৰ ভূমিকা বেছি হওক, নিম্ন কুলৰ ভূমিকা কম হওক। এইবিলাকতো তেওঁলোকৰ কথা কাণ্ডত প্ৰায়ে তেওঁলোকৰ নেতাসকলে এইবিলাক কথা কয়। কিন্তু আটাইতকৈ ডাঙৰ কথা যে এই এজন দলিত নেতা, এজন অতি জ্ঞানী, অতি সাম্যবাদী চিন্তাৰে পুষ্ট এক দাৰ্শনিক, ভাৰতবাসিক দৰ্শনৰ এটা উপযুক্ত দৰ্শনৰ দস্তাবেজ এই সংবিধানখন তৈয়াৰ কৰা যিজন প্ৰধান পুৰোহিত, সংবিধান তৈয়াৰ কৰা আমাৰ দেশৰ ডক্টৰ ভীমৰাও আম্বেদকাৰ এজন দলিত কাৰণেই, এজন অতি নিম্ন কুলৰ লোক বুলি এওঁলোকে ভাবে।
এই যিসকলে মনুস্মৃতিত বিশ্বাস কৰে ভাবে যে ইমান নিম্ন কুলৰ মানুহে কেনেকৈ আমাৰ দেশৰ সংবিধান প্ৰয়োগ কৰিলে, কেনেকৈ সাম্যবাদী চিন্তা কৰিলে। গতিকে এতিয়া সংবিধানখনৰ ওপৰত তেওঁলোকে অহৰহভাৱে আক্ৰমণ কৰিছিলে। আৰু সেই কথা স্পষ্ট হৈ গ'ল এইবাৰ লোকসভা এইবাৰ সংসদৰ অধিৱেশনত। এই যোৱা যিটো সংসদৰ অধিৱেশন হ'ল, যেতিয়া কংগ্ৰেছ দলে বিচৰা মতে যেতিয়া সংবিধানৰ ওপৰত যেতিয়া আলোচনা হৈছিলে, তাৰ উত্তৰত ভাৰতৰ যিগৰাকী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই স্পষ্টভাৱে ভীমৰাও আম্বেদকাৰ অপৰাধ হ'ল তেওঁ এজন নিম্ন কুলৰ মানুহ, দলিত মানুহ। গতিকে তেওঁক ভীষণভাৱে অপমান কৰিলে। সংবিধানখনক নস্যাৎ কৰিবৰ কাৰণে সংবিধানৰ আঁৰত থকা মূল দাৰ্শনিকজন বি.আৰ. আম্বেদকাৰক এনেধৰণে অপমান কৰাৰ কাৰণে আমি কংগ্ৰেছ দলৰ ফালৰ পৰা ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগ দাবী কৰিছোঁ। কাৰণ এজন যোগ্য নহয়, তেওঁ সংবিধানখন ওলটাই এই মনুবাদী যিটো কয় মনুস্মৃতিৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকৰ যিটো ধ্যান ধাৰণা, সেই ধ্যান ধাৰণে পুষ্ট হৈ পেলাই তেওঁৰ দেশৰ মানুহক ভাগ কৰিছে। সংবিধানৰ উপৰিও আজি ডেৰ বছৰ কালতকৈ বেছিয়ে হ'ল, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰক এই বিজেপি দলৰ চৰকাৰে, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যিদৰে অৱজ্ঞা কৰাই নহয়, অপমান কৰাই নহয়, আজি মণিপুৰত জুই জ্বলাই সেই জুই প্ৰশমিত কৰাৰ বাবে কোনো ধৰণে চেষ্টা নকৰি আমাৰ উত্তৰ পূৰ্বাঞ্চলক আকৌ মণিপুৰৰ দৰে এখন ভাৰতৰ অংগৰাজ্যক পক্ষাঘাত কৰাৰ কাৰণে যি চক্ৰান্তত নামিছে তাৰো প্ৰতিবাদ কৰিছোঁ। আৰু মোদী চৰকাৰক উত্তৰ পূৰ্বাঞ্চলৰ মানুহক আমাৰ দেশৰ অংগৰাজ্য মণিপুৰৰ প্ৰতি যি বৈষম্য, মণিপুৰৰ ৰাইজৰ প্ৰতি যি অপমান, মণিপুৰৰ ৰাইজৰ প্ৰতি যি অবিচাৰ, মণিপুৰৰ ৰাইজৰ প্ৰতি যিটো অৱজ্ঞা, তাৰ প্ৰতিবাদ আমি কৰিছোঁ। আৰু সেইকাৰণে মোদী ডাঙৰীয়াৰ লগতে সমানেই ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীজন সমানে দায়ী।